হেল্ল' এভৰিৱান, আপোনালোকে নিশ্চিতৰূপে যিসকলে JEE স্কিল টেষ্ট দিব তেওঁলোকে নিশ্চিতৰূপে ভিডিঅ'টো ক্লিক কৰিছে আৰু ইয়াতে মই বহুতখিনি কথা আপোনালোকক জনাম। লগতে এখন ই-বুক আমি প্ৰস্তুত কৰি উলিয়াইছোঁ ফ্ৰীকৈ। যিসকলে স্কিল টেষ্টৰ আমাৰ মোক টেষ্ট বাই কৰিছে তেওঁলোকক আমি এই স্কিল টেষ্টৰ যিটো ই-বুক হয় ই-বুকটো দিম। আৰু ইয়াতে ই-বুকখনত কি থাকিব, এতিয়া আমি এটা কথা যদি চাওঁ ভাল ধৰণে, ইয়াতে যদি আপোনালোকে উল্লেখ কৰা আছে চাওক, ৰিটেন টেষ্টৰ লগতে ইয়াতে এটা কথা উল্লেখ আছে যে এছেছমেণ্ট অফ প্ৰফেচিয়েঞ্চি MS ৱৰ্ড আৰু স্প্ৰেডশ্বীট। এতিয়া এইটো কথাও হ'ব পাৰে যে MS ৱৰ্ডৰ ওপৰত ৰিটেন টেষ্ট সুধিব পাৰে, কিছুমান ষ্টেপ সুধিব পাৰে, তাত কি কি টুলছ আছে, কোনটো এৰিয়াত কোনটো টুলছ আছে সেইটো সুধিব পাৰে, বা স্প্ৰেডশ্বীট বা MS এক্সেলৰ কিছুমান ফৰ্মুলা বা কিছুমান কুৱেশ্যন সুধিব পাৰে। গতিকে আমি ষ্টেপ ৱাইজ সেইখিনি ই-বুকত সংলগ্ন কৰিম। আৰু ই-বুকখন মই এতিয়া আপোনালোকক দেখুৱাই দিম অভাৰভিউটো কেনেকুৱা ধৰণে আমি বনাইছোঁ। আৰু তাৰ ভিতৰত যদি আপুনি কিছুমান টপিক এৰি দিছে, আমাৰ মোক টেষ্ট নোলোৱাকৈ যদি আপুনি প্ৰিপেয়াৰ হৈ আছে, তেতিয়াও আপুনি এই যিটো ই-বুক হয় ই-বুকটোৰ পৰা অলপ এটা হিণ্ট লৈ সেইখিনি শিকিব পাৰিব। গতিকে আমি ই-বুক টোটেল দুখন বনাই থৈছোঁ। আৰু এই দুখন ই-বুকত মই ভাবিলোঁ যে মই মোক টেষ্ট দিয়াৰ কথা আছিল 10টা, তাৰপিছত মই ভাবিলোঁ 15টা মোক টেষ্ট কৰি দিওঁ, 5টা ইনক্ৰিজ কৰি দিলোঁ। প্লাছ আকৌ ভাবিলোঁ মই দুখন ই-বুকো তেওঁলোকক ফ্ৰীকৈ প্ৰভাইড কৰোঁ, যাতে তেওঁলোকৰ প্ৰিপেৰেশ্যনটো ইয়াতে কমপ্লিট হৈ যাওক। আৰু লগতে ইয়াত যিহেতু 30 মিনিটছ দিছে মানে ইয়াত MCQ থাকিব বা ষ্টেপ থাকিব, নহ'লে আপোনালোকৰ MS ৱৰ্ডৰ কিছুমান টুলছৰ ওপৰত সুধিব। এই টুলছটোত কি কি ধৰণৰ টুলছ আছে বা কি কি ইউজ কৰা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান সুধিব পাৰে। গতিকে সেইখিনি মই ই-বুকখনত সংলগ্ন কৰিছোঁ। মই এতিয়া আপোনাক দেখুৱাম, আপুনি ভিডিঅ'টো শেষলৈকে চাওক। আৰু যিহেতু আপোনালোকৰে স্কিল টেষ্ট আছে, অ'কে। আৰু লগতে ইয়াতে এই 30 মিনিটছ সময়টো বহুত এটা যথেষ্ট সময়, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ মাৰ্কছ ইনক্লুড থাকিব মই যিটো ভাবিছোঁ। প্লাছ ইয়াতে মই আৰু MS ৱৰ্ড আৰু MS এক্সেলৰ যিখিনি ফৰ্মুলা থাকে, ঠিক আছে, ফৰ্মুলা মাৰ্কশ্বিট বনোৱা, DA HR চেলাৰী কেনেকৈ উলিয়াব লাগে, তাৰপিছত আৰু থাকিল ধৰি লওক আপোনালোকৰ কিছুমান মেইল মাৰ্চ কৰিবলৈ, তাৰপৰা অফিচৰ কিছুমান এটেণ্ড ডিউটি যেনেকৈ ডেটবিলাক, এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰ কৰিবলৈ দিয়া টাস্ক, তেনেকুৱা ধৰণৰ টাস্কবিলাক আমি ইনক্লুড কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ আছে ৱৰ্ড আৰ্টৰ, সেইখিনিও সংলগ্ন আছে আমাৰ মোক টেষ্টবিলাকত। প্ৰত্যেকটো মোক টেষ্ট বেলেগ বেলেগ ধৰণে আছে। গতিকে আপুনি ওৱান মোক টেষ্টটো যেতিয়া দিব, তেতিয়া মোক টেষ্ট 2টোত যেতিয়া পাব আপুনি, তাতো বেলেগ এটা টাস্ক পাব, তেনেকুৱা ধৰণৰ টাস্ক থাকিব। আৰু MCQ তাত থাকেই। তথাপি মই এক্সট্ৰাকৈ দুখন ই-বুক প্ৰিপেয়াৰ কৰি দিলোঁ, যাতে তেওঁলোকৰো অলপ সুবিধা হয়, যাতে আমাৰ মোক টেষ্টটো যে লৈছে এই 99 ৰুপিজটো তেওঁলোকে যাতে এনেই নাযায়, অ'কে। সেইখিনি কাৰণে মই লৈছোঁ। আৰু লগতে কিছুমানে যেনেধৰণে আপোনাক ক'ব যে মোক টেষ্ট দিম, মোক টেষ্ট দিয়ে কামখিনি শেষ কৰে, কিন্তু মই যিমান পাৰিছোঁ সিমান মোৰ ফালৰ পৰা বঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ মোক টেষ্টত যিহেতু টাইপিঙৰ কাৰণে পেছেজবিলাক ৰাখি দিছোঁ, আৰু বহুতখিনি কুৱেশ্যন আছে, বহুতে কিমান WPM হ'ব লাগে সেইখিনি সুধিছে, মই সেইখিনি আনচাৰো ইয়াতে দিম। কেনেকৈ আপুনি এইকেইদিনৰ ভিতৰত WPMটো বঢ়াব সেইটো কথাও উল্লেখ কৰিম। মই প্ৰথমে ই-বুকখন আপোনালোকক দেখুৱাই লওঁ, ঠিক আছে। আৰু মই ইয়াৰে আপোনালোকক অলপ হিণ্টটো দি দিম। এইখন হৈছে আমাৰ ই-বুকখন, যিটো মই কালি বহুতখিনি চিন্তা কৰি বহুতখিনি ৰিচাৰ্চ কৰি আপোনালোকক ভাবিলোঁ যে ই-বুক এখন দি দিওঁ, যিসকলে আমাৰ মোক টেষ্টটো লৈছে বা প্ৰেক্টিকেল টেষ্টকেইটা লৈছে। এতিয়ালৈকে আমি 13 নম্বৰ টেষ্টলৈকে দিয়া হৈছে। এই 13 নম্বৰ টেষ্টৰ ভিতৰত আৰু 2টা টেষ্ট আছে, সেই 2টা টেষ্ট দিয়াৰ পাছত আৰু আমি প্লাছ ই-বুকখনো প্ৰভাইড কৰি দিম, কাৰণ দুখন ই-বুক আমি প্ৰিপেয়াৰ কৰিছোঁ নিজেই। আৰু আমাৰ এই 15টা মোক টেষ্ট বা প্ৰেক্টিকেল টেষ্টৰ দাম 99 ৰুপিজ হয়, যিটো আপুনি এক্সামৰ এনভাইৰনমেণ্ট কমপ্লিট পাব। আৰু প্ৰত্যেকখন পেপাৰতে বেলেগ বেলেগ টাস্ক ইনক্লুড কৰা আছে, যেনেকৈ মাৰ্কশ্বিট বনোৱা, লেটাৰ্ছ বনোৱা, কেনেকৈ লেটাৰ এখন লিখিব লাগে, ধৰি লওক কোনোবা এটা কেছৰ ওপৰত মেমো নাম্বাৰ দি পিনে কেনেকৈ কমপ্লিট কৰিব লাগে, ইনক্ৰিজ ডিক্ৰিজ লগাব লাগে, তাত কিছুমান লেটাৰ ফণ্ট ইউজ কৰিব লাগে, মানে কমপ্লিট দিয়া আছে যিবিলাক স্কিল টেষ্টত বিচাৰে, অ'কে। আৰু ইয়াতে যিহেতু আমাৰ অফিচিয়েল নটিফিকেশ্যনখনতে উল্লেখ কৰিছিলে যে ৰিটেন টেষ্ট, আৰু তাৰ পাছতে আছিলে যে যিটো MS ৱৰ্ড লগতে MS এক্সেল বা স্প্ৰেডশ্বীটৰ ওপৰত এনেধৰণে ৰিলেট কৰি লিখিছিলে। এতিয়া স্কিল আমি বাৰু MS ৱৰ্ডৰ বিভিন্ন ধৰণৰ আপোনালোকক টাস্ক কৰিবলৈ দিছোঁ, মানে প্ৰেক্টিকেল বনাবলৈ দিছোঁ, লগতে MS এক্সেলৰ পাৰ্চেণ্টেজ ফৰ্মুলাবিলাকো ইউজ কৰিবলৈ দি পিনে মাৰ্কশ্বিট বনোৱা, লেটাৰ বনোৱা, তেনেধৰণেও আমি দিলোঁ, অ'কে। তেনে ক্ষেত্ৰত মই ভাবিলোঁ যে ইয়াৰ লগতে যদি সংহতি লগাই পিনে যদি ৰিটেন টেষ্ট বুলি লিখিছে, হয়তো আপোনালোকৰ কিছুমান ষ্টেপো লিখিব দিব পাৰে বা কুৱেশ্যনো দিব পাৰে, MCQ থাকিব পাৰে। চ' সেইকাৰণে মই ভাবিলোঁ যে MCQ মই আৰু অলপ বঢ়াই দিওঁ, কাৰণ MCQ তাৰ পৰা আহি গ'লেও আপোনালোকৰ বহুতখিনি কমপ্লিট হৈ যাব। আৰু কমপ্লিট নোটছ থাকিব, শ্বৰ্টকাট থাকিব, লগতে কমপ্লিট নোট শ্বৰ্টকাট যিবিলাক আপোনালোকৰ ধৰি লওক কিছুমান
শ্বৰ্টকাট কিবিলাকৰ বিষয়ে সুধি দিব পাৰে। গতিকে আমাৰ এই ইবুকখনৰ অভাৰভিউটোত এনেধৰণে আছে আৰু 30টা MCQ প্ৰেক্টিছ ছেটো ইয়াতে সংলগ্ন কৰিছোঁ। গতিকে আমাৰ মক টেষ্টটো ল'লে এইখিনি বস্তু আপোনালোকে এক্সট্ৰাকৈ আপোনালোকৰ হৈ যাব। অ'কে, এতিয়া মই ইয়াতে এবাৰ দেখুৱাই দিওঁ। আৰু আপুনি যদি MS ৱৰ্ডৰ বিষয়ে চাই আছে, কিছুমান বস্তু কি এৰি দিছে, সেই বস্তুটো যদি ইয়াত এই ভিডিঅ'টোত যদি যোগ কৰা হৈছে, আপুনি এবাৰ চাই দিব। মই এবাৰ ফ্ৰীকৈ দেখুৱাই দিছোঁ। আপুনি ফৰ্মেটিং কৰাটো যদি চোৱা নাই, যেনেকৈ বোল্ড, ইটালিক, আণ্ডাৰলাইন, লগতে ফন্ট চাইজ, এলাইনমেণ্ট, বুলেট আৰু নাম্বাৰিং কৰা যদি এইখিনি যদি কৰা নাই, কৰি লওক এবাৰ। তাৰপিছত পেজ লেআউট, অৰিয়েণ্টেশ্যন, মাৰ্জিন, পেজ বৰ্ডাৰ আৰু কলম, এইকেইটা টপিক এবাৰ চাই দিয়ক। অ'কে, তাৰপিছত টেবুল কেনেকৈ ইনচাৰ্ট টেবুল কৰে, মাৰ্জ চেল কৰে, শ্বেডিং আৰু শ্বৰ্ট ইন টেবুল কেনেকৈ কৰে, এই টপিককেইটা যদি চোৱা নাই, এবাৰ আপুনি প্ৰেক্টিকেল কৰি দিয়ক। আৰু ৰেফাৰেঞ্চ, মেইল মাৰ্জ, টেবুল অফ কণ্টেণ্ট, লগতে মেইল মাৰ্জ কৰা, লগতে ডাটা চ'ৰ্চ কৰা, এইখিনি যদি কৰা নাই, এবাৰ কৰি দিয়ক। MS ৱৰ্ড তেতিয়াহে কমপ্লিট হ'ব। আৰু স্পেলিং এণ্ড গ্ৰামাৰ, ট্ৰেক চেঞ্জ আৰু কমেণ্টছ। অ'কে, কেতিয়াবা স্পেলিং ভুলো দিব পাৰে, কিছুমান হেৰিয়ত শুদ্ধ কৰিবলৈও দিব পাৰে। অ'কে, আৰু ইনচাৰ্ট এক্সট্ৰা, হেডাৰ ফুটাৰ, পেজ নাম্বাৰ, ৱৰ্ড আৰ্ট আৰু পিকচাৰ এড কৰা। অ'কে, এইখিনিও আপুনি এবাৰ শিকি লওক। মই ইয়াতে আপোনাক এটা মানে ক'ড দি দিছোঁ, যিটো ক'ডৰ দ্বাৰা আপুনি এই যিটো আপোনাৰ প্ৰেক্টিকেল টেষ্ট হয়, এইটো সোনকালে আপুনি ক্লিয়াৰ কৰিব পাৰিব। অ'কে, MS ৱৰ্ডত এইখিনি বস্তু জড়িত হৈ থাকে। আৰু ইয়াতে মই ইয়াৰ পৰা অলপ ভিডিঅ'টো ব্লাৰ কৰি দিম। আপোনালোকে জানেই, যিহেতু আমাৰ পেইড মেম্বাৰসকলে ফ্ৰীকৈ দিলে ভাল নাপাব, কাৰণ তেওঁলোকে পে' কৰিছে 43 জন মেম্বাৰ। আৰু পষ্ট কিমানটা আছেনো, তাৰে ভিতৰত 43 জনে আগত আছে, আপোনালোকে গম পাইছে। আৰু মোক এজনে কৈছে যে দাদা, আপুনি যিখিনি মক টেষ্ট দিছে, সেই মক টেষ্টখিনি মই 2 দিনৰ ভিতৰত কমপ্লিট কৰিছোঁ। মানে তেওঁ দিনটো আমাৰ সেই 12খন, এতিয়ালৈকে আজিৰ যদি দিওঁ 13খন পেপাৰ হ'ব। সেই 13খন পেপাৰ ভিতৰত তেওঁ দিনটো যদি লাগিছে, 2 দিনৰ ভিতৰত যদি কমপ্লিট কৰিছে, ভাবি চাওক কেনেকুৱাকৈ তেওঁ নিজকে প্ৰেক্টিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছে। গতিকে কাৰণ পষ্টটোতো আপুনিয়ে ল'ব লাগিব, কাৰণ ৰিটেন এক্সামটো কিমান আছামিজখিনি টাফ আছিলে, সেইখিনি আপুনি ক্লিয়াৰ কৰি এতিয়া লাষ্টৰ ষ্টেপটোত যদি আপুনি প্ৰেক্টিকেল টেষ্ট নিদি পিনে ৰৈ দিছে, এইটো আপোনাৰ ভুল হ'ব। অ'কে, মই কোৱা নাই যে আমাৰ মক টেষ্টটোৱে লওক বা প্ৰেক্টিকেল টেষ্টটোৱে লওক, তেনেকুৱা নহয়। কিন্তু আমি আপোনালোকক এটা এক্সামৰ এনভাইৰনমেণ্ট দিছোঁ। আপুনি সেই পেপাৰখন পালে আপোনাৰ কেনেকুৱা হয়। এতিয়া কিছুমান এনেকুৱা আছে যে পেপাৰখন যেতিয়া পাই যায়, তেওঁলোকৰ কি হয়, ভৰি হাতবিলাক কঁপিবলৈ লয় যেতিয়া প্ৰেক্টিকেল টেষ্ট দিবলৈ। সেই যিটো আপোনাৰ এনজাইটি ফিল হয় বা আপোনালোকৰ যিটো মনৰ পৰা ভয় ভাৱ আহে, সেইটো আঁতৰাবৰ কাৰণে একমাত্ৰ উপায়টো হৈছে প্ৰেক্টিকেল টেষ্ট দিয়াটো। অ'কে, সেইটোৱে কথা হয়। আপুনি আমাৰ যিখিনি প্ৰেক্টিকেল টেষ্ট লৈ পিনে আপুনি প্ৰিণ্ট কৰি লওক, বা আপুনি মোবাইলৰ পৰা হ'লেও চাই পিনে কমপ্লিট কৰিবলৈ চেষ্টা কৰক, যাতে আপোনাৰ সেই ভয় ভাৱটো আঁতৰি যায়, আপুনি কেনেকৈ কম্পিটিশ্যনত আগবাঢ়িছে সেইটো জানিব পাৰিব। এতিয়া তাৰপিছতে আমি কওঁ যে আমাৰ ইয়াতে কমপ্লিট নোটছ কিছুমান দিছোঁ, এভৰিথিং ইউ নিড ফৰ দ্য ৰিটেন টেষ্ট। যদি আপোনাৰ JEE ৰিটেন টেষ্ট বুলি উল্লেখ কৰিয়ে দিছে, স্প্ৰেডশ্বীট আৰু MS এক্সেল আৰু বা MS ৱৰ্ড, এইখিনিৰ ওপৰতে সুধি দিলে, তেতিয়া যদি তাৰ লগতেতো সংগতি ৰাখি ৰিটেন টেষ্ট বুলি উল্লেখ কৰিছে। চ' সেইকাৰণে মই ভাবিলোঁ, মইতো প্ৰেক্টিকেল কৰিবলৈ, মাৰ্কশ্বিট বনাবলৈ, বিভিন্ন ধৰণৰ চেলাৰী ষ্টেটমেণ্ট বনাবলৈ, বিভিন্ন লেটাৰ বনাবলৈ, সকলোবিলাক দিয়ে দিছোঁ। তাৰ উপৰি মই ভাবিলোঁ যে MCQ অলপ দি দিওঁ, যাতে তেওঁলোকে আগবাঢ়ি থাকক, কাৰণ পৰীক্ষাটো ক'ব নোৱাৰি, MCQ কিছুমান দিব পাৰে বা ষ্টেপো লিখিব দিব পাৰে, বা যিটো আপুনি MS ৱৰ্ডত কাম কৰি আছে তাৰ কিছুমান টুলছৰ ওপৰত, এই টুলছটো কোনটোৰ লগত জড়িত আছে সেইটো সুধিব পাৰে, সেই ষ্টেপটো লিখিব দিব পাৰে। গতিকে এই ইবুকখনত আছে তেনেধৰণে। অ'কে, আৰু আমি কিছুমান ইয়াতে আৰু এটা মই অলপ দেখুৱাই দিছোঁ, ৰিবন টেবছ ভিউ। এতিয়া আপোনাক সুধিলে ৰিবন টেবছ ভিউ, ইয়াতে আমাৰ ষ্টেপো কেতিয়াবা দিব পাৰে। হোমত গ'লোঁ, ফণ্টত গ'লোঁ, পেৰেগ্ৰাফ, তাৰপিছত ষ্টাইল দিলোঁ, ক্লিপবৰ্ড আৰু ফৰ্মেটিং টুলছ, ক্লিপবৰ্ড ফৰ্মেটিং টুলছ কৰিলোঁ। অ'কে, আৰু ইনচাৰ্টত কি থাকে, টেবুল থাকে, পিকচাৰ থাকে, হেডাৰ ফুটাৰ, পেজ নাম্বাৰ, ৱৰ্ড আৰ্ট, টেক্সট বক্স থাকে। অ'কে, বুজি পাইছেনে? মই এইখিনি অলপ আপোনালোকক দেখুৱাই দিলোঁ। এনেধৰণে মেইলিঙৰ কাৰণে এটা ষ্টেপ লিখিব দিব পাৰে। কি থাকে, মেইল মাৰ্জ, এনভেলপ, লেবেলছ থাকে। অ'কে, ইয়ালৈকে মই অলপ আপোনালোকক হিণ্টটো দি দিলোঁ যে আমাৰ এই ইবুকখনত কি থাকিব। ইবুক কেইখন মই ফ্ৰীকৈ দিছোঁ। এতিয়া ভাবিলোঁ, কালি মই ডিচাইড কৰিছোঁ ইবুকো তেওঁলোকক দি দিলে ভাল হ'ব। অ'কে, 99 ৰুপিজ আমি কেতিয়াও এনেই নলওঁ। আমি মক টেষ্ট দিয়াৰ উপৰিও এইখিনি কাম কৰি দিছোঁ, আৰু 5টা মক টেষ্ট আৰু ফ্ৰীকৈ দিছোঁ। অ'কে, এইখিনি মই এতিয়া ব্লাৰ কৰি দিছোঁ, কি আছিলে গম পালে, ষ্টেপবিলাকত কেনেকৈ থাকিব। এতিয়া ইয়াতে আমি শ্বৰ্টকাট কিবিলাকো দিছোঁ। আপোনাৰ শ্বৰ্টকাট কি ওপৰতো কেতিয়াবা সুধি দিব পাৰে বা তাত দিব পাৰে। অ'কে, গতিকে এইখিনি কাৰণেও আমি মানে আগবাঢ়ি থকাটো বহুত বেছি ভাল হ'ব। অ'কে, স্পেলিং এণ্ড গ্ৰামাৰ চেক কেনেকৈ কৰে, বা ফাইণ্ড ৰিপ্লেচ কেনেকৈ কৰে, কোনটো কণ্ট্ৰল কি দ্বাৰা, এনেকুৱা ধৰণৰ কিছুমান সুধি দিব পাৰে। মানে আমি
কৈছোঁ আপোনালোকক বেলেগে যদি এখোজত আছে আমি দুখোজ তিনিখোজ আগত ৰখাই পিনে কামখিনি কৰোঁ। এতিয়া মই MS এক্সেলৰ কামখিনি অলপ ব্লাৰ কৰি দিছোঁ, কাৰণ MS এক্সেলটো মষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়া ইয়াতে আমি যিহৰ ওপৰত কুৱেশ্যনবিলাক আহিব পাৰে সেইখিনি এটা ইয়াতে মাইণ্ড মেপ দি দিছোঁ। মাইণ্ড মেপটো আপোনালোকক মই ব্লাৰ কৰি দিছোঁ, যিসকলে ল'ব তেওঁলোকে গম পাব। তাৰপিছত ইয়াত আমি ইয়াৰ ওপৰত কুৱেশ্যন সুধিছোঁ, অ'কে, MS এক্সেলৰ ওপৰত। তেনেধৰণে আমাৰ ই বুকখন বিভিন্ন ধৰণৰ ইয়াতে টাস্ক জড়িত হৈ আছে, গতিকে ইয়াত বহুতখিনি জানিব পাৰিব। আৰু মই এটা কথা কওঁ যে যিসকলে আমাৰ এই যিবিলাক মক টেষ্ট লৈছে, আপুনি 2-3 দিনৰ টাৰ্গেট লওক। এই পেপাৰ গোটেইকেইখন শেষ কৰিবলৈ চাওক। যদি আপুনি এখন দুখন কৰি ৰৈ দিছে ন, আপোনাৰ পাছত কিন্তু সময় নিমিলিব। এইকেইদিনৰ ভিতৰতে পৰীক্ষাৰ ওচৰত কেইদিন আপুনি কোনো প্ৰেক্টিকেল কৰিব মন নাযাব। গতিকে এইকেইদিন 3 দিন বা 2 দিনৰ টাৰ্গেট লওক, টাইম টেবুলৰ আগত ৰাখি লওক, যিটো আপোনালোকৰ ক্লক টাইম হয় বা মোবাইলৰ এলাৰ্ম দি পিনে আপুনি তেনেকুৱা কৰক যে গোটেই দিনটোৱে পাৰিলে আপুনি প্ৰেক্টিকেলখিনি দি পিনে নিজকে প্ৰেক্টিছ কৰক। লাগে 2-3 দিন একেখিনিকে দিয়ক। আপোনাৰ মই ভাবোঁ আমাৰ এই প্ৰেক্টিকেল টেষ্টখিনিয়ে বহুতখিনি সহায় কৰিব, অ'কে। আৰু মাত্ৰ 99 ৰুপিছত, আৰু মই এক্সট্ৰা ই বুকো দিছোঁ, লগতে 5টা প্ৰেক্টিকেল টেষ্টো ফ্ৰীকৈ দিছোঁ, অ'কে। মই ইমানতে ব্লাৰ কৰি দিছোঁ, আৰু মই পিছলৈ নাযাওঁ। ই বুকখনৰ বহুতখিনি ইম্পৰ্টেণ্ট বস্তু আছে, যিসকলে বাই কৰিব তেওঁলোককে এইখিনি বস্তু দিয়া হ'ব। আৰু ইমানে আছিলে, আৰু গাইডেঞ্চটো পাই থাকিব আমাৰ যিটো স্কিল টেষ্টৰ গ্ৰুপত হয়। অলৰেডি 43জন কেণ্ডিডেট আগত আছে। আপোনালোক যদি আপুনি ল'ব বিচাৰে, আমাৰ 6003152780 এই নাম্বাৰটোত মেছেজ এটা কৰি দিব হোৱাটছএপত, স্কেনাৰ বুলি কমেণ্ট কৰি দিব। মই স্কেনাৰটো চেণ্ড কৰিম। 99 ৰুপিজ দিয়াৰ লগে লগে মই গ্ৰুপত এড কৰাম, পাব। আৰু ইমানে আছিলে ইনফৰ্মেশ্যন। আপুনি এইটো প্ৰেক্টিকেলটো দি চাওক, তেতিয়া আপুনি বহুতখিনি মানে আপোনাৰ ভয় ভাৱটো আঁতৰি যাব।